রাম করে কাকেরি উপশিশু অঙ্গে হরিবুল নিৰন্তৰে ৰংগে শৰৎ কালৰ ৰাতি অতিবিতু পৰ ৰাখ প্ৰিয়া কৰি কৃষ্ণৰ হৈলা মন সখী আহা শ্ৰী বৃন্দাবনে ধেনু লয়া যায় নন্দের কানা ধেনু লয়া যায় নন্দের কানা জোরা বজা বুদ্ধ কী নামে নৱজাগৰণ যুৱ সংঘ নৱাৰণ মহিলা সমাজ শ্ৰমতিকাৰ উদ্যোগত আৰু মৰিসুঁতি কৃষ্টি সমাজৰ সহযোগত আমি অহা 15 আৰু 16 নৱেম্বৰ তাৰিখে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো একত্ৰিত হৈ আমাৰ স্থানীয় নবীন প্ৰবীণ শিল্পীসকলৰ অভিনয়েৰে আমি শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা মঞ্চায়ন কৰিম। আমি ভাবোঁ ৰাস বা কৃষ্ণ সংস্কৃতি হৈছে আমাৰ সেইটো ব্যক্তিগত এটা মতামতহে যে এটা অঞ্চলৰ সংস্কৃতিবান লোকসকলৰ মাজত থকা একতা ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰীডাল সেই এনাজৰীডাল আমি কেনেকৈ কটকটীয়া কৰি আমি ৰাখিব পাৰোঁ সেইটোহে আমাৰ এটা মূল উদ্দেশ্য। আৰু যাতে সেই উদ্দেশ্যৰ জৰিয়তে যাতে আমাৰ অঞ্চলৰ আমাৰ গাঁৱৰ যাতে আমি শিল্পীসকলক যাতে আমি আগবঢ়াই আনিব পাৰোঁ সেই উদ্দেশ্যৰে আমি কোনো ধৰণৰ চেলিব্ৰিটি শিল্পী নমতাকৈ আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আমি ৰাসলীলাখন আমি মঞ্চায়ন আমি কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। অহাকালিলৈ এই ৰাসলীলা ক্ষেত্ৰত আমাৰ এভাগ নামঘৰ অস্থায়ী নামঘৰ আমাৰ গুৰুৱাখন প্ৰতিষ্ঠা কৰা হ'ব। অহা পৰহিলৈ অৰ্থাৎ 15 নৱেম্বৰ তাৰিখে আমাৰ দিনৰ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাগৱত ভ্ৰমণ নাম প্ৰসংগকে আদি কৰি এই কাৰ্যসূচীসমূহ গ্ৰহণ কৰা হৈছে। নিশাৰ ভাগলৈ আমাৰ অঞ্চলৰ স্থানীয় নবীন প্ৰবীণ শিল্পীসকলে অনন্ত সজ্জাৰ পৰা আৰম্ভ কৰি মহাৰাসলৈকে শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা পৰিৱেশন কৰিব। আমাৰ এইবাৰ এটাই দৃঢ় সংকল্প, আমাৰ মাটি, আমাৰ মঞ্চ, আমাৰ শিল্পী। আমি আমাৰ এই পাঁচপৰা অঞ্চলটিৰ পৰা আমাৰ যিখিনি সুপ্ত শিল্পী আছিল সেই শিল্পীসকলক আমি উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। সেই হেতু আমি সুদূৰ য'ত নেকি ৰাসৰ উৎপত্তি বুলিয়ে ক'ব লাগিব সেই সত্ৰত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত আমি এজন প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকক আমি ইয়ালৈ অনাই আজি প্ৰায় এমাহ ধৰি এই শিশু গোপীসকল কংসালয় নন্দালয় এই সকলোৰ প্ৰশিক্ষণ অতি সুন্দৰভাৱে দিয়া হৈছে। আমি মাত্ৰ এটাই প্ৰয়াস কৰিছোঁ, আমি যুৱ সাংবাদিক এঞ্জেলা চাংমাইৰ জৰিয়তে যিটো আলোচনা চক্ৰ হৈছোঁ যাতে কৃষ্ণ সংস্কৃতিৰ জৰিয়তে বৰ্তমান সমাজত যিবিলাক যুৱ উশৃংখল দেখা পাইছে বা নৈতিক স্খলন ঘটিছে নৱপ্ৰজন্মৰ মাজত, সেই নৈতিক স্খলনক যাতে আমি সঠিক পথত আমি আগুৱাই আনিব পাৰোঁ, সেই স্খলিতসকলকো যাতে আমি সংস্কৃতিৰ পথলৈ আগুৱাই আনিব পাৰোঁ, তাৰ কাৰণে আমি এক নতুন প্ৰয়াস কৰিছোঁ।